আসসালামু আলাইকুম নমস্কাৰ মই হেনা স্বাগতম জনাইছোঁ আপোনালোকক দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ এডিপি কলেজ বা আনন্দৰাম ডেকিয়াল ফুকন মহাবিদ্যালয়ৰ মানে পিজি এডমিশনৰ বিষয়ে যেহেতু ইতিমধ্যে মানে ইয়াৰ আগতে পিজি এডমিশনৰ যি নটিফিকেশন ওলাইছিল মই আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ সো আজি মই যি নতুন নটিচ ওলাইছে সেই নটিচসমূহ আপোনালোকৰ ওচৰত দাঙি ধৰিম সো সেই নটিচটোত কি কৈছে বা মানে সেই নটিচটোত কৈছে মানে পিজি এডমিশন কেতিয়া হ'ব বা কোনটো ডিপাৰ্টমেন্টৰ ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা সেই বিষয়ে মানে নটিচ জাৰি কৰিছে আৰু এডমিশনৰ ডেটটো জাৰি কৰিছে কোনটো ডিপাৰ্টমেন্টৰ কেতিয়া এডমিশন হ'ব সো সেইবিলাক আপোনালোকৰ ওচৰত মানে আপোনালোকে যাতে চাব পাৰে সেইবিলাক সেইকাৰণে মই দাঙি ধৰিম আৰু সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু আপুনি যদি মোৰ চেনেল নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু আপুনি যদি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া চাওঁ আহক মানে নটিচবিলাকত কি কৈছে পোনপ্ৰথমে মই বেলেগ মানে এটা নটিচ মই আপোনালোকক ডাউনলোড কৰাই দেখাই আছোঁ আপোনালোকক সেই নটিচটোত কি কৈছে পিজি এডমিশনলৈ ডেট এক্সটেণ্ডেড এডমিশন নটিচ মানে এডমিশনৰ যি ডেটসমূহ সেইবিলাক এক্সটেণ্ড কৰিছে মানে পিছুৱাই দিয়া হৈছে সো কি কৈছে চাওক দ্য লাষ্ট ডেট অফ filling up অনলাইন এডমিশন ফৰ্ম ফৰ MA in Assamese and History MSc in Herbal Science and Technology and PGDCA has been extended up to 13 August 2024 the merit list will be notified on 14th August 2024 in college website www.adpcollege.ac.in the admission dates are mentioned below মানে যি আগৰ যি এডমিশন ডেট বিলাক দিয়া হৈছিল হেতু মানে পিছুৱাই দিয়া হৈছে আৰু যি এই কনসাৰ্ন যি এটা সাবজেক্ট আছে সাবজেক্টত যদি আপোনালোকে হেডি কৰিব অনলাইন কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে 13 আগষ্টৰ 13 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব আৰু মানে মেৰিট এইটো মানে হেৰিৰ এডমিশনৰ মেৰিট লিষ্টটো প্ৰকাশ পাব 14 তাৰিখে আগষ্টৰ 14 তাৰিখ আৰু এটো কলেজ ৱেবসাইট আছে যি www.adpcollege.ac.in লিখি আপোনালোকে মানে চাব পাৰিব আৰু এডমিশন ডেটছৰ মানে যি এডমিশন ডেট কোনটো ডিপাৰ্টমেন্টত কেতিয়া এডমিশন হ'ব সেই এডমিশন ডেটসমূহ তলত দিয়া হৈছে চাওক কোনটো ডিপাৰ্টমেন্টৰ কেতিয়া এডমিশন হ'ব এইটো MA in Assamese মানে এডমিশনটো হ'ব 16 আগষ্ট 2024 তাৰপিছত MA in হিষ্ট্ৰীত এডমিশন হ'ব 19 তাৰিখ আগষ্টৰ 2024 MSc in Herbal Science and Technology এডমিশন হ'ব 20 আগষ্ট আৰু PGDC এডমিশন হ'ব 21 আগষ্ট সো একেটাৰ মানে ডেটসমূহ যেটো চেঞ্জ কৰিছে হেতু নটিফিকেশন জাৰি কৰিছে তাৰপিছত আৰু মানে কিছুমান আৰু এটা নটিচ জাৰি কৰিছে হেতু নটিচত চাও মানে ফিজ কিমান হ'ব হে ফিজ ডিটেইলছ বিষয়ে আপোনালোকৰ আগত নটিচ এটা জাৰি কৰিছে আপোনালোকক জানিবলৈ সুবিধাৰ কাৰণে হেতু জাৰি কৰিছে এতিয়া চাওক এছামিছত যি ফিজ ষ্ট্ৰাকচাৰ আছে হে এছামিছত ফিজ হৈছে 8500 টকা তাৰপিছত হিষ্ট্ৰীত আছে 8500 টকা MSc in Herbal Science and Technology আছে 77000 তাৰপিছত PGDC আছে 8000 এইখিনি হৈছে ADB কলেজৰ ফিজ ষ্ট্ৰাকচাৰ এইটো সাকে মানে ফাৰ্স্ট সেমিস্টাৰৰ কথা কৈছে যে এটো পাৰ সেমিস্টাৰে হ'ব প্ৰত্যেকটো সেমিস্টাৰতে মানে এনেকুৱা এডমিশন মানে ফিজটো ভৰিব লাগিব মানে আপোনালোকে যদি এছামিছত মেজৰ লয় তেতিয়াহ'লে আপোনালোকে ভৰিব লাগিব 70000 টকা দুটা সেমিস্টাৰ মিলি আৰু চাৰিটা সেমিস্টাৰ মিলি 36000 টকা মানে আপোনালোকে ভৰিব লাগিব 34000 টকা আপোনালোকে ভৰিব লাগিব ঠিক তেনেকুৱা হিষ্ট্ৰীটো একে আৰু হাৰ্বেল সায়েন্স এণ্ড টেকনলজি তো একে কিন্তু PGDC তো সাকে অকমান বেলেগ হ'ব যেহেতু এটো 1 ইয়াৰ কোর্স হয় সো এটো অকমান বেলেগ হ'ব আপোনালোকে মানে মই এটো ভিডিওৰ জৰিয়তে আপোনালোকক এটা মানে কথা জনাই থৈ যে আপোনালোকে যদি PGDC এৰ সুযোগ পাইছে তেতিয়াহ'লে কৰি ল'ব কাৰণ গভৰ্ণমেণ্ট কলেজৰ পৰা কৰাৰ হেৰিটো বেলেগ মানে গুৰুত্বটো অকমান বেলেগ দিয়ে সো আপোনালোকে কৰি ল'ব পাৰে মাষ্টাৰ্ছৰ লগে PGDC টো কৰি ল'ব পাৰে সো আজিৰ ভিডিওটো এখিনি আছিল আপুনি যদি ভিডিওত মানে প্ৰথম আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে মানে এনেধৰণৰ ভিডিওসমূহ পাই থাকিব পাৰে আৰু আপুনি যদি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয় হিন্দ